Hello guys, welcome back to my new vlog. আৰু আজি এটা চিকেন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত যেহেতু সকলোৱে চিকেন ৰেচিপি কথা জানেই বাট মই মোৰ ষ্টাইলত আজি চিকেনটো বনাইছোঁ য'ত মই পিঁয়াজবিলাক আগতে কাটি লৈছোঁ মানে মছলা যি লাগে মই যোগাৰ কৰি লৈছোঁ ফাৰ্ষ্ট এণ্ড তাৰপিছত আলুখিনি মই কুকাৰত দি বইল কৰি লৈছোঁ প্ৰথম তাৰপিছত কাটি হোৱাৰ পাছতে ধুনীয়াকৈ মই তেল দিছোঁ কেৰাহীত আৰু তেল দিয়াৰ পিছত অলপ গৰম হোৱাৰ পাছত মই ইয়াত শুকান জলকীয়া তেজপাত গোটেইখিনি ঢালি দিলোঁ আৰু পিঁয়াজখিনি মই ঢালি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই লৈছোঁ তাৰপিছত অকণমান ব্ৰাউনিছ হোৱাৰ পাছত মই মানে আদা নহৰু পেষ্ট দি দিছোঁ আৰু চিকেনখিনি ঢালি দিলোঁ মই পিঁয়াজৰ লগত তাত আকৌ ভাজি লৈছোঁ মই চিকেনখিনি আপোনাৰ চিকেনখিনি দিয়াৰ পাছত হালধি তাৰপৰা আপোনাৰ নিমখ দি আকৌ লৰাই লৈছোঁ চিকেনখিনি লৰাই লোৱাৰ পাছত মই মানে অকণমান ঢাকি দিলোঁ ঢাকি দিয়াৰ পিছতে আকৌ মটৰ আছিলে মোৰ ঘৰত সেয়াও দি দিলোঁ তাৰপিছত যিমান যি মছলা আছিলে মানে মছলাখিনি মই একদম পিছলাহে দিলোঁ মানে অকণমান চ' সকলোৰে বাবে হেঁপাহেৰে বনাইছিলোঁ চিকেন ৰেচিপিটো আৰু দেখাততো খুবেই ধুনীয়া হৈছে ভাতৰ লগত খায়ো খুব ভাল লাগিলে আৰু মাহঁতেও খুব ভাল পাইছে চ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব ধন্যবাদ